যে দুৰ্নীতি কৰিলে কৰায়ত্ব কৰিব লাগিব, শাস্তি হ'ব লাগিব। অন্য ব্যক্তিৰ লগত যেনেকৈ শাস্তি হয় তেওঁলোকৰ লগতো শাস্তি হ'ব লাগিব। ৰাইজে অনুমান কৰিছে, জনজাতীয় ৰাইজৰ মাজত প্ৰশ্ন হৈছে, কোনোবাখিনিত জনজাতীয় নেতাসকলক টাৰ্গেট কৰি লোৱা হৈছে নেকি? আজি প্ৰশ্ন উঠিছে, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ দিনত 1000 কোটি টকাৰ কেলেংকাৰী হৈছিলে। সেই ভেনিটি ভেনৰ পৰা ধৰি ভাত সাজৰ পৰা ধৰি বিভিন্ন ক্ষেত্ৰত বিধায়কক উপহাৰ দিয়ালৈকে আজি প্ৰতিখন জিলাতে জনজাতীয় লোকসকল থকা জিলাবিলাকত উচ্ছেদ কৰা হৈছে। চৰকাৰী ভূমিত যদি কোনোবাই অধিগ্ৰহণ কৰিছে, উচ্ছেদ হ'ব লাগিব। কিন্তু আমাৰ অসমত জন্মগ্ৰহণ কৰা, অসমৰ বায়ু পানী বতাহৰ লগত সম্বন্ধ থকা জনজাতীয় লোকসকলক উচ্ছেদ কৰিলে আমাৰ বুকুখনো কোনোবাখিনিত বিষাই যায়। শেহতীয়াকৈ অসমত কেইবাটাও ঘটনা পৰিঘটনা দেখা গৈছে আৰু সেই শেহতীয়া ঘটনা পৰিঘটনাৰ সম্পৰ্কত যুৱ নেতা, অসম জাতীয় পৰিষদৰ অন্যতম নেতা সুশান্ত কুমাৰ নাথৰ সৈতে আমি উপস্থিত আছোঁ। আৰু কেইটামান বিষয় যদি আমি চাওঁ, শেহতীয়াভাৱে মূল্যবৃদ্ধিৰ বিষয়টো, তাৰ সমান্তৰালভাৱে ক'ৰবাত জনজাতীয় নেতাসকলক বিজেপিৰ মাজত ক'ৰবাত এলাগী হৈছে নেকি, বা জনজাতীয় নেতাসমূহক ক'ৰবাত শেষ কৰি দিয়াৰ পৰিকল্পনা কৰিছে নেকি, এই বিষয়বিলাক জনজাতীয় সমাজৰ মাজত খুব চৰ্চিত বিষয় হৈ পৰিছে। যিহেতু অসম জাতীয় পৰিষদ এটা ৰাজনৈতিক দল আৰু এই তেওঁলোকে বিজেপিৰ যিটো ভিতৰচোৰা বা বিজেপিয়ে কৰি থকা এই যিখিনি ইছ্যু, সেইখিনি সন্দৰ্ভত আচলতে তেখেতলোকে কেনেধৰণে চায়, মই তেখেতৰ পৰা কিছু বক্তব্য ল'বৰ কাৰণে আমি চেষ্টা কৰিম। সুশান্ত কুমাৰ নাথ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। মই দুটা বিষয়ে আপোনাৰ পৰা জানিম আজি। শেহতীয়াকৈ যিটো মূল্যবৃদ্ধিৰ বিষয়টোৰ জনাৰ প্ৰাক মুহূৰ্তত মই এটা কথাই, অসম বিধানসভাৰ যিগৰাকী প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে কোটি কোটি টকাৰ যিটো দুৰ্নীতিৰ অভিযোগ বৰ্তমান মুহূৰ্তত ৰাজহুৱা হৈছে, কিন্তু এই মুহূৰ্তলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এটাও কমেণ্ট নাই। আৰু ক'ৰবাত এনেধৰণৰ হৈছে যে ট্ৰাইবেল নেতাসকল, শেহতীয়াকৈ আমি যদি চাওঁ, ক'ৰবাত নহয় ক'ৰবাত সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী আসনখন কাঢ়ি ল'লে হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰপিছত যিগৰাকী অধ্যক্ষ, সেই অধ্যক্ষৰ যিখিনি কাৰ্যকালত কোনো ধৰণৰ কুৱেশ্যন নুঠিল, কিন্তু এতিয়া কুৱেশ্যনটো উঠিছে যে তেখেতে কোটি কোটি টকা। আৰু ৰমাকান্ত দেউৰীৰ যিটো মীন বিভাগৰ যিটো কেলেংকাৰী কথাখিনি হৈ আছে, কিন্তু আজি ডেটলৈকে প্ৰশাসন বা চৰকাৰৰ ফালৰ পৰা কোনো এটা প্ৰতিক্ৰিয়া নাই। এই গোটেই বিষয়টোক ট্ৰাইবেল সমাজত এটা চৰ্চা চলিছে যে জনজাতীয় নেতাসকলক ক'ৰবাত বিজেপিয়ে নিশেষ কৰিব নেকি বা টাৰ্গেট কৰি লৈছে নেকি, এই কথাখিনি চৰ্চা চলিছে। গতিকে আপোনালোকে সেই ট্ৰাইবেল মানুহখিনিয়ে চলি থকা চৰ্চা, ভিতৰুৱা খবৰ অনুসৰি মই এই গোটেই বিষয়খিনি যিহেতু আপোনালোকেও চাই, কেনেধৰণে চাইছে? নহয়, চাওক, এতিয়া বিজেপি প্ৰকৃতত মূৰৰ পৰা গেলিছে। বিজেপি দলটো তেওঁলোকে যে মূৰৰ পৰা গেলি গৈছে আৰু লাহে লাহে নিশেষ হ'বলৈ গৈ আছে, সেই কথাটো প্ৰমাণ হৈছে। নিশেষ হ'বলৈ এইকাৰণে গৈছে, আজি ভাৰতীয় জনতা পাৰ্টীৰ যিসকল মানে নিষ্ঠাবান কাৰ্যকৰ্তা আছে, আপুনি ৰমাকান্ত দেউৰীৰ পৰা ধৰি আমাৰ বিশ্বজিৎ দৈমাৰীৰ পৰা ধৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰা ধৰি গোটেইকেইজন মানে জনজাতীয় এজন শীৰ্ষ নেতা, তেওঁলোকৰ ক্ষেত্ৰত শেহতীয়াকৈ যিবিলাক কাৰ্য সংঘটিত হ'ল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথা সকলোৱে জানে, মুখ্যমন্ত্ৰী হৈ থকাৰ পিছতো তেওঁৰ আসনখন কাঢ়ি লোৱা হ'ল। আৰু শেহতীয়াকৈ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আৰু ৰমাকান্ত দেউৰী ডাঙৰীয়া, যদি তেওঁলোকে দুৰ্নীতি কৰিছে তেওঁলোকক কৰায়ত্ব কৰক, তেওঁলোকৰ ওপৰত মানে কঠোৰ শাস্তি হওক, সেই কথাটো আমিও দাবী জনাইছোঁ যে দুৰ্নীতি কৰিলে কৰায়ত্ব কৰিব লাগিব, শাস্তি হ'ব লাগিব। অন্য ব্যক্তিৰ লগত যেনেকৈ শাস্তি হয় তেওঁলোকৰ লগতো শাস্তি হ'ব লাগিব, ৰাইজৰ কাঠগড়াৰ সন্মুখীন হ'ব লাগিব। কিন্তু এটা কথা আজি ৰাইজে অনুমান কৰিছে, জনজাতীয় ৰাইজৰ মাজত প্ৰশ্ন হৈছে, কোনোবাখিনিত জনজাতীয় নেতাসকলক টাৰ্গেট কৰি লোৱা হৈছে নেকি, আৰু জনজাতীয় ব্যক্তিসকলক, নাগৰিকসকলক টাৰ্গেট কৰি লোৱা হৈছে নেকি? আজি আপুনি চাব, ভাৰতীয় জনতা পাৰ্টীৰ এই চৰকাৰখন, ইয়াৰ আগৰ 5 বছৰ তেওঁলোকে যেতিয়া কাৰ্যকাল সম্পন্ন কৰিলে, বিধানসভাৰ অধ্যক্ষ আছিলে সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। আজি প্ৰশ্ন উঠিছে, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ দিনত 1000 কোটি টকাৰ কেলেংকাৰী হৈছিলে। সেই ভেনিটি ভেনৰ পৰা ধৰি ভাত সাজৰ পৰা ধৰি বিভিন্ন ক্ষেত্ৰত বিধায়কক উপহাৰ দিয়ালৈকে। আজি আপুনি এটা কথা চাওক, যিখন অসমত মানুহে এষাৰ ভাতৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে, এবটল পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে, সেইখন অসমত কিন্তু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এজন বিধায়কক 3 কেজিকৈ সোণৰ মানে বিধানসভাৰ আকৃতিৰ প্ৰতিমূৰ্তি তেওঁলোকে উপহাৰ দিছিলে। সোণৰ নহয়, ৰূপৰ, 3 কেজিকৈ ৰূপৰ। আৰু সেই এটা মূৰ্তি বা এটা উপহাৰৰ দাম প্ৰায় 20 লাখতকৈ অধিক। আমাৰ অসমত সেইটো অৱস্থা আজি আহিছে জানো? নাই হোৱা নহয়। গতিকে সেই গোটেই কথা বতৰাবিলাকৰ ভিতৰত যি দুৰ্নীতিৰ কথাবিলাক লুটৰি পুটৰি হৈ আছে, স্বজনতোষণৰ কথাবিলাক লুটৰি পুটৰি হৈ আছে, ইয়াৰ অন্যায়ৰ বিৰুদ্ধে তদন্ত হ'ব লাগিব, দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত হ'ব লাগিব। কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত ভিতৰি যে জনজাতীয় নেতাসকলক নিশেষ কৰা এটা পৰিকল্পনা চলিছে, সেই কথাও কিন্তু ৰাইজৰ মাজত আজি আলোচনা হৈছে। জনজাতীয় ৰাইজৰ কথাটো আপুনি চাব, আজি প্ৰতিখন জিলাতে জনজাতীয় লোকসকল থকা জিলাবিলাকত উচ্ছেদ কৰা হৈছে। আমি কেইদিনমানৰ আগত দেখা পাইছিলোঁ কি বিশেষ এটা সম্প্ৰদায়ৰ ব্যক্তিকক উচ্ছেদ কৰা হৈছিলে। ভাল কথা, উচ্ছেদ সকলোকে কৰিব লাগিব। চৰকাৰী ভূমিত যদি কোনোবাই অধিগ্ৰহণ কৰিছে উচ্ছেদ হ'ব লাগিব। কিন্তু আমাৰ অসমত জন্মগ্ৰহণ কৰা
অসমৰ বায়ু পানী বতাহৰ লগত সম্বন্ধ থকা জনজাতীয় লোকসকলক উচ্ছেদ কৰিলে আমাৰ বুকুখনো কোনোবাখিনিত বিষাই যায় আমিও মনত কষ্ট পাওঁ আমিও ৰাতি শুব নোৱাৰোঁ মোৰ যেতিয়া মিচিং ভাই এজনক কালিলৈ উচ্ছেদ কৰিব বড়ো ভাই এজনক উচ্ছেদ কৰিব সোণোৱাল কছাৰী দেউৰী আদিবাসী লোক এজনক যেতিয়া উচ্ছেদ কৰিব তেতিয়া আমিও শুব নোৱাৰোঁ আমাৰো দুখ লাগে যে আমাৰ জনজাতীয় লোকসকলক কিয় উচ্ছেদ কৰিব সেই মানুহবিলাকতো কোনো বিদেশী নহয় বহিৰাগত নহয় বনিয়া নহয় কোনোবা নদীৰ গৰাখহনীয়া তেওঁলোকে মানে ঘৰ মাটি বেটি সকলো তেওঁলোকে সৰ্বশান্ত হৈ কোনোবা এটা জেগাত আহি বহিছেহি তাৰ পৰাও তেওঁলোকক খেদি পঠাইছে এনেকুৱাতো হ'ব নালাগে আজি চৰকাৰখন কিয় আছে প্ৰশাসন কিয় আছে গোটেই বিভাগবিলাক কিয় আছে তেওঁলোকক সংস্থাপন কিয় দিব পৰা নাই এই প্ৰশ্নবিলাকৰ উত্তৰ বিজেপিয়ে দিব নোৱাৰে তেওঁলোকৰ বিভাগবিলাকে দিব নোৱাৰে শেহতীয়াকৈ আপুনি কাৰ্বি পাহাৰতে চাওক কাৰ্বি চাইনিজ গো বেক ধ্বনি দিলে আজি আপুনি বিভিন্ন ক্ষেত্ৰত যোৱাকালি পৰহি ছ'চিয়েল মিডিয়াত দেখিবলৈ পালোঁ গোটেই চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে এগৰাকী জনজাতীয় মহিলাই তেওঁ প্ৰতিবাদ কৰিছে দৰকাৰ হ'লে জীৱন দিব কিন্তু নিজৰ মাটি নিদিয়ে জনজাতীয় লোকৰ মাটি কাঢ়ি আদানী আম্বানীক মাটি গোটাই দিব বিচৰা কথাবিলাকৰ বিৰোধিতা কৰিছোঁ আমি আজি আপুনি পলাশবাৰীত চাওক আজি আপুনি মৰিগাঁৱত চাওক ছেটেলাইট টাউনশ্বিপ বনোৱাৰ নামত জনজাতীয় মানুহৰ মাটি কাঢ়ি ল'ব বিচৰা হৈছে জনজাতীয় মানুহৰ অধিকাৰ খৰ্ব কৰিব বিচৰা হৈছে জনজাতীয় মানুহৰ জীয়াই থকাৰ যি তেওঁলোকৰ অধিকাৰ সেই অধিকাৰ খৰ্ব কৰিব বিচৰা হৈছে এই কথাবিলাক মানি ল'ব নোৱাৰি শেহতীয়াকৈ এটা কথা আপুনি চাব চাহ জনগোষ্ঠীৰ কথাটো চাওক ৱৰ্ল্ড ৰেকৰ্ড কৰিব বুলি ঝুমুৰ নৃত্যৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিব বুলি মাতি আনিলে ল'ৰা ছোৱালীবিলাকক কিমান কষ্ট দি মাতি আনিলে ৱৰ্ল্ড ৰেকৰ্ড হ'ল জানো পৰীক্ষাৰ সময়ত ৱৰ্ল্ড ৰেকৰ্ড নহ'লে পিছত ক'লে যে আমি ৱৰ্ল্ড ৰেকৰ্ডৰ কথা কোৱাই নাছিলোঁ মানি ল'লোঁ সেইটো কথা গ'ল ইয়াৰ পিছত আপুনি চাব যে মানে চাহ জনগোষ্ঠীৰ আমাৰ যিসকল সন্মানীয় আমাৰ ভাই বন্ধু আছে মা দেউতা আছে তেওঁলোকক মানে বিভিন্ন ধৰণৰ আঁচনি দিয়া কথা ক'লে আঁচনি দিছে ভাল কথা আজি জনজাতীয় সেই আমাৰ আদিবাসী ভাই বন্ধুসকলৰ যি শ্ৰমিকৰ উচিত মূল্য আছিলে আজিলৈকে দিব নোৱাৰিলে আজি তেওঁলোকক ডাইৰেক্ট বেনিফিচিয়াৰী হিতাধিকাৰী তেওঁলোকক সজাই তেওঁলোকৰ ডাইৰেক্ট একাউণ্টত পইচা গৈছে একাউণ্টত পইচা সোমাইছে ভাল কথা কিন্তু এটা কথা চাব সেই একাউণ্টত পইচা সোমোৱা মানুহজনে কিন্তু একাউণ্টৰ পৰা পইচা উলিয়াবলৈ 500 টকা উলিয়াবলৈ 200 টকা খৰচ কৰি তেওঁ টাউনলৈ আহিব লগা হৈছে আজি বাগান অঞ্চলত এটিএম নাই বাগান অঞ্চলত এটিএম নাই কাৰণে 500 টকা 1000 টকা উলিয়াবৰ কাৰণে বাগানৰ ভাই বন্ধুসকলে 200 টকা খৰচ কৰি টাউনলৈ আহি এটিএমৰ পৰা পইচা উলিয়াব লগা হৈছে বাগানত কিয় এটিএম স্থাপন কৰিব নোৱাৰে বাগানৰ মানুহসকলক কিয় উপযুক্ত সুবিধা দিব নোৱাৰে সেই কথাবিলাক আমাৰ আছে ইয়াৰ পৰিপ্ৰেক্ষিতত আৰু এটা আপুনি চাব অসম চৰকাৰৰ অধীনত থকা বা অসমৰ আমাৰ যি এটা অতি মানে ক'বলৈ লাজ লাগে অসম গণ পৰিষদ দল অসম গণ পৰিষদ দলৰ তেওঁলোকৰ বিজেপিৰ লগত লাহে লাহে চামিল হ'বলৈ গৈ আছে সেই দলটোৰ সভাপতি অতুল বৰা ডাঙৰীয়াই আঞ্চলিকতাবাদী নেতা বুলি কোৱা অতুল বৰা ডাঙৰীয়াই জনজাতিকৰণৰ বিষয়টো তেওঁ নিজৰ লগত ৰাখিছিলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ গোটেই কথা বতৰাবিলাক অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী তেওঁ কিন্তু আজিলৈকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ল জনজাতিকৰণ বিচাৰি যদি কোনোবাই আন্দোলন কৰিবলৈ যায় লাঠিৰ কোব দিয়ে পুলিচে মাৰি খেদি পঠায় গতিকে অসমত যে আজিৰ তাৰিখত বিজেপিয়ে কোৱাৰ ধৰণে বিজেপি চৰকাৰৰ দিনত জনজাতীয় আমাৰ যিসকল সন্মানীয় নাগৰিক আছে ককাই ভাই বাই বন্ধু মা দেউতা দাদাই খুৰী যিসকল আছে তেওঁলোকক যে এই চৰকাৰখনে কিমান অন্যায় কৰিছে সেয়া কেৱল জনজাতীয় নাগৰিকসকলৰ বুকুৰ মৰ্মবেদনা অসমীয়া মানুহে বুজি পাব আজি অসমীয়া বুলি পৰিচয় দিবলৈ ওলোৱা কোনোবা বহিৰাগত বনিয়াক মন্ত্ৰী পাতিবলৈ অহা বিধায়ক পাতিবলৈ অহা এই বিজেপি চৰকাৰখনে বুজি নাপায় আৰু এটা কথা চাব ভাৰতীয় জনতা পাৰ্টিক চৰকাৰ মানে মেণ্ডেট দিছে তেওঁলোকে চৰকাৰ গঠন কৰিছে সেইটো আমিও মানি লৈছোঁ জনতা জনাৰ্দনৰ মেণ্ডেট আমি মানি লৈছোঁ কিন্তু আমাৰ বিধায়ক নাই বুলি আমাৰ দলৰ নেতা আছে সাংসদ নাই বিধায়ক নাই বুলি কোনো জনজাতীয় লোকৰ কিন্তু বিৰুদ্ধাচৰণ কৰিবলৈ আমি নিদিম আমাৰ প্ৰতিজন মানুহে এজন বিধায়কৰ কাম কৰিব প্ৰতিজন কাৰ্যকৰ্তাই অসম জাতীয় পৰিষদৰ প্ৰতিজন কাৰ্যকৰ্তাই এজন বিধায়ক এজন সাংসদৰ কাম কৰিব অসম জাতীয় পৰিষদৰ কাৰ্যকৰ্তা অসমত জীয়াই থকালৈকে বিজেপি চৰকাৰ হওক বা যোনেই নহওক জনজাতীয় ভাই বন্ধুসকলৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰিব তেওঁলোকৰ যি মৌলিক অধিকাৰ আছে জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰিব ভূমিৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰিব কোনো এটা পক্ষতে জনজাতীয় লোকৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰিব সেই কথাটো মই সকীয়াই দিছোঁ আৰু এই টাউনশ্বিপৰ নামত মাটি কাঢ়ি লোৱা জনজাতীয় মানুহক উচ্ছেদ কৰা এই কথা বতৰাবিলাক বন্ধ কৰিব লাগিব আৰু কোনোবাই যদি দুৰ্নীতি কৰিছে সেই মানুহবিলাককো কৰায়ত্ব কৰিব লাগিব মই ঈশ্বৰৰ নামত শপত খাই কওঁ যে মই যি মন যায় তাকে কৰিম মই কৰা কামৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰিব মই কৰা দুৰ্নীতিৰ বিৰুদ্ধে কোনেও বিচাৰ কৰিব নোৱাৰিব মোৰ যি মনলৈ আহে মই তাকে কৰিম এইখন বিধানসভাক মই মোৰ প্ৰত্যেক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিম ইয়াত কাৰো মাত মতাৰ অধিকাৰ নাথাকিব এনেকুৱা হোৱা উচিত নেকি বৰ্তমানৰ শপত গ্ৰহণ এইকাৰণে কৈছো এই যে বিশ্বজিৎ দৈমাৰী প্ৰাক্তন অধ্যক্ষ যাক মন্ত্ৰিত্ব দিয়া হ'ল তেখেতে যে শপত গ্ৰহণ ল'লে আৰু তেওঁৰ বিৰুদ্ধে যে অতবৰ দুৰ্নীতি অভিযোগ অনিয়ম উত্থাপন হ'ল আমি ভাবিছিলো ইয়াৰ বিৰুদ্ধে তদন্ত হ'ব আৰু বিশ্বজিৎ দৈমাৰীয়ে জনতাৰ ৰাজহ অন্যায়ভাৱে ব্যয় কৰাৰ
দখত কাৰাগাৰলৈ যাব, কিন্তু কাৰাগাৰ নহয়, তেওঁ গ'ল মন্ত্ৰীসভালৈ, মন্ত্ৰীসভাত স্থান পালে। গতিকে ইয়াৰ পিছত আমি কাৰ ওপৰত বিশ্বাস স্থাপন কৰিম, কাৰ মুখলৈ ন্যায়ৰ বাবে বাট চাম, এই মুহূৰ্তত এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। এইকাৰণে কৈছো, বিগত সময়ত বিধানসভাত যি 1000 কোটি টকাৰ কেলেংকাৰী হোৱা বুলি তথ্য সহকাৰে বাতৰি প্ৰচাৰ হৈছিল, সেই বাতৰিক তিলমানো গুৰুত্ব দিয়া নহল আৰু বিশ্বজিৎ দৈমাৰীক পুৰস্কাৰ হিচাপে দিয়া হল কেবিনেট মন্ত্ৰিত্ব। সেইকাৰণে ভাবিছো, এই যে শপত লয়, এই শপতবোৰ কেৱল জনতাক দেখুৱাবৰ কাৰণে লয় নেকি? এই শপতবোৰৰ মান মৰ্যাদা ৰাখেনে জনপ্ৰতিনিধিসকলে? সঁচাকৈ এওঁলোকে যে সংবিধানৰ নামত শপত খায়, ঈশ্বৰৰ নামত শপত খায়, ঈশ্বৰক বিশ্বাস ৰাখি এই কামবোৰ তেওঁলোকে কৰেনে? অকল বিশ্বজিৎ দৈমাৰীয়ে নহয়, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধেও একাধিক অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধেও জল জীৱন মিছনৰ ব্যাপক কেলেংকাৰী, ব্যাপক দুৰ্নীতিৰ বাতৰি প্ৰকাশ হৈছিল তথ্য সহকাৰে। আনকি বৰ্তমান বিজেপিত থকা বিজেপিৰ বিধায়ক, সেই সময়ৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই CBIৰ তদন্ত লাগে বুলি প্ৰতিবাদ কৰিছিল, সংবাদমেল আয়োজন কৰিছিল। বাকী গীৰ্গাৰ কথা নকলোৱে। তাৰ পিছতো পুনৰ মন্ত্ৰিত্ব। এই কথাবোৰ এই কাৰণে মনলৈ আহিছে, এওঁলোকে আচলতে সংবিধান, ঈশ্বৰৰ নামত শপত খাই কৰা কামবোৰ এয়াই নেকি? আৰু শপত লোৱাৰ মাজতে এটা বাক্য আছে, আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। সংবিধান অনুসৰি সকলো শ্ৰেণীৰ প্ৰতি ন্যায় আচৰণ কৰিম। এই সকলো শ্ৰেণীৰ মাজত এটা বিশেষ শ্ৰেণী নাই নেকি? কাৰণ বিগত সময়ত বিশেষ সম্প্ৰদায় বুলিয়ে কওক বা মিয়া বুলিয়ে কওক, তেওঁলোকক বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰা হৈছে। গতিকে এই কথাবোৰ স্পষ্ট হ'ব লাগে। আমি বাৰে বাৰে কৈছো, বৈধ অবৈধৰ প্ৰতিহে আমি সচেতন, বৈধ অবৈধৰ প্ৰতিহে আমাৰ মত পাৰ্থক্য আছে। কাৰণ কোনো এগৰাকী অবৈধ লোকক, ভাৰতবৰ্ষক নাগৰিকত্ব পোৱাটো আমি সমৰ্থন নকৰো। তেওঁ যিয়েই নহওক, এই স্থিতি আগতেও আছিল, অনাগত সময়তো থাকিব। কিন্তু বৈধ ভাৰতীয় লোকসকলৰ মাজত বিভাজনৰ ৰাজনীতি কৰি সাধাৰণ জনতাৰ মাজত সাম্প্ৰদায়িক চিন্তা বিয়পাই দিয়া কোনো চিন্তাক আমি কোনো কাৰণত সমৰ্থন কৰিব নোৱাৰো, সমৰ্থন নকৰো, এয়া স্পষ্ট কথা। সেয়ে কৈছো, এখেতসকলে যে শপত গ্ৰহণ কৰিছে, এই শপত গ্ৰহণ প্ৰকৃতাৰ্থত শপত গ্ৰহণ হয়নে, এই কথাবোৰ নতুনকৈ চিন্তা কৰিবলগীয়া হ'ল। কাৰণ যদি তেওঁলোকে শপত লোৱা মতে কাম কাজ নকৰে, তেতিয়াহ'লে শপত লোৱাৰ বাক্যবোৰ সলনি কৰিব লাগে। চিধা কথা, তেওঁলোকৰ চৰকাৰ, তেওঁলোকে কৰিব পাৰে। তাৰ ঠাইত তেওঁলোকে নিজৰ ইচ্ছামতে শব্দবোৰ ভৰাই দিলে হ'ল, বাক্যবোৰ ভৰাই দিলে হ'ল। গতিকে ঈশ্বৰৰ নামত মিছা কথা কোৱাটো আমি নিবিচাৰো, ঈশ্বৰৰ নামত শপত খাই এই ধৰণৰ কাম কৰাটো আমি নিবিচাৰো। বিশেষকৈ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে বিগত সময়ত যিমানবোৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছিল, তাৰ পিছত তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণা নকৰাকৈ তেওঁক কিয় কেবিনেট মন্ত্ৰী দিয়া হ'ল, এই প্ৰশ্ন থাকিব। আৰু যদি গোটেই বিষয়বোৰ মিছা, তেতিয়াহ'লে বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এই ধৰণৰ মিছা বাতৰি প্ৰকাশ কৰা, প্ৰচাৰ কৰা কাকতসমূহৰ সম্পাদকসমূহক গ্ৰেপ্তাৰ কৰক, চিধা কথা। আনহাতে এই শপতত আৰু এটা বাক্য আছে, এই যে পক্ষপাত, অনুৰাগ, এইবিলাক নোহোৱাকৈ তেওঁলোকে ন্যায়িক আচৰণ কৰিব। যদি সঁচাকৈ পক্ষপাত নাই, তেতিয়াহ'লে বিগত কাৰ্যকালত কেনেকৈ, কিয় প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই তেওঁৰ চিনাকিসকলক বেআইনীভাৱে বেকাকৈ নিযুক্তি প্ৰদান কৰিছিল, যাক পৰৱৰ্তী সময়ত ৰঞ্জিত দাস, বৰ্তমানৰ অধ্যক্ষ, তেওঁ ছাটাই কৰিলে। এই কথাবোৰতো লাগিব, ইয়াৰ বিচাৰ হ'ব লাগিব, কোনে কেনেকৈ তেওঁলোকক নিযুক্তি দিছিল, এই কথাবোৰ পোহৰলৈ আহিব লাগিব। আৰু সেই সকলোবোৰ গাপ দি ৰাখি তেওঁ মন্ত্ৰী। আৰে আমি এতিয়া কি ক'ম, কাক বিশ্বাস কৰিম? আপোনালোকেতো শূন্য সহনশীলতাৰ কথা কয়, আপোনালোকেতো কৈছিল না খাওঁগা না খানে দুংগা। যদি এনেকৈ দুৰ্নীতিৰ বকাত লুতুৰি পুতুৰি হোৱা লোকসকলেই মন্ত্ৰিত্ব পায়, তেতিয়াহ'লে অসমৰ সাধাৰণ জনতাক ন্যায় কোনে দিব? সেয়ে কৈছো, প্ৰিয় দৰ্শক, কথাবোৰ নিজস্ব ধৰণেৰে ভাবিবলৈ আৰম্ভ কৰক, আনৰ শ্ৰুতলিপিত চলিবলৈ এৰক। কাৰণ বৰ ভাল দিনত আমি নাই, কথাবোৰ মনত ৰাখিব। ধন্যবাদ। বিজেপিয়ে পশ্চিমবংগত নিৰ্বাচনী ফলাফল ওলোৱাৰ পৰা আজিৰ দিনটোলৈকে কেৱল পশ্চিমবংগৰ ৰাজনীতিক লৈ ব্যস্ত হৈ আছে। তেওঁলোকৰ লক্ষ্য হ'ল যে যিকোনো কাৰণতে মমতা বেনাৰ্জীৰ নেতৃত্বত থকা তৃণমূল কংগ্ৰেছটো বিভক্ত কৰি পেলাব লাগে আৰু এনেকুৱা ধৰণে দুৰ্বল কৰি পেলাব লাগে যে কোনো কাৰণতে মমতা বেনাৰ্জী যাতে ভাৰতৰ ৰাজনীতিত কোনো ধৰণৰ সক্ৰিয় ভূমিকা
ভূমিকা ল'ব পৰাকৈ অৱস্থা নাথাকে। অৰ্থাৎ তেওঁ দুৰ্বল দলৰ নেত্ৰী হিচাপে পৰিগণিত হয়। তেওঁৰ যি কণ্ঠ, যি অগ্নিকন্যা হিচাপে তেওঁ খ্যাত, তেওঁ যেনেধৰণে বিগত দিনবিলাকত পশ্চিমবংগক বলিষ্ঠভাৱে নেতৃত্ব দি আহিছিল, সেই নেতৃত্বৰ পৰা তেওঁক যাতে আঁতৰাই পঠাব পাৰি, সেই লক্ষ্য হ'ল বিজেপি। কিন্তু লোকলৈ হুল পোতা বিজেপি বিগত দিনবিলাকত কেৱল 5খন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছতো লক্ষ্য স্থিৰ কৰি তেওঁলোকে যেতিয়া পশ্চিমবংগৰ ৰাজনীতি, পশ্চিমবংগৰ বিৰোধী দলক দুৰ্বল কৰা ৰাজনীতিৰ লগত জড়িত হৈ আছে, সেই সময়ত কিন্তু বিজেপিৰ বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ এনেকুৱা পৰিৱৰ্তন বা এনেকুৱা পৰিস্থিতি তেওঁলোকে সন্মুখীন হ'বলগীয়া হৈছে, যিটো আপোনালোকে গুডি মিডিয়াত সেই খবৰবোৰ তেনেকুৱা ধৰণে নাপায়। কিন্তু বিজেপিৰ বৰ্তমান বহুবোৰ ৰাজ্যত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে যে বিজেপিয়ে আদৰি সাদৰি নিয়া বহুকেইজন জ্যেষ্ঠ নেতা যি কংগ্ৰেছতে আছিল, তেওঁলোকে পুনৰ কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন কৰিব খুজিছে। আনকি বিজেপিৰ ৰাজ্যিক সভাপতিৰ দৰে পদত থকা নেতায়ো দল ত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু সেই কথাবোৰ যিমান গুৰুত্ব সহকাৰে প্ৰকাশ পাব লাগিছিল বা সংবাদ মাধ্যমত প্ৰকাশ হ'ব লাগিছিল, সেই কথাবোৰৰ গুৰুত্ব সিমান নাপায়, যাৰ কাৰণে আমি কেৱল পশ্চিমবংগৰ ৰাজনীতিৰ কথাই সকলোৱে মনোযোগেৰে চাই আছো বা শুনি আছো যে পশ্চিমবংগত তৃণমূল কংগ্ৰেছ বিধ্বস্ত হৈছে আৰু তৃণমূল কংগ্ৰেছৰ বিপৰীতে তাত বিজেপিৰ উত্থান হৈছে। আৰু উত্থান এনেধৰণে হৈছে যে মমতা বেনাৰ্জীৰ নেতৃত্বত যি 80গৰাকী বিধায়কে জয়লাভ কৰিছিল, সেই 80গৰাকী বিধায়কৰ গৰিষ্ঠ সংখ্যকে গুচি আহিছে বা তেওঁলোকে নিজকে তৃণমূল কংগ্ৰেছ বুলি দাবী কৰিছে, নিজকে শক্তিশালী ৰূপত থকা বুলি কৈছে। আৰু মমতা বেনাৰ্জীৰ প্ৰতি যি আনুগত্য বা মমতা বেনাৰ্জীৰ ভতিজাক তেওঁৰ প্ৰতি যি আনুগত্য, ৰাষ্ট্ৰীয় সম্পাদকগৰাকীৰ প্ৰতি যি আনুগত্য, সেই আনুগত্য তেওঁলোকে হেৰুৱাই পেলাইছে বা তেওঁলোকৰ সেই মানুহবিলাকৰ লগত সংস্পৰ্শত থাকিব খোজা নাই। তেওঁলোকে নিজেই এই তৃণমূল কংগ্ৰেছক নেতৃত্ব দিব বিচাৰিছে। এই ধৰণৰ বাতৰিবোৰ আপোনালোকে যেতিয়া স্ক্ৰল কৰে মোবাইলত, তেতিয়া এই ধৰণৰ খবৰবোৰ কিন্তু পাই আছে। কিন্তু তাৰ বিপৰীতে আপোনালোকে আজিৰ পৰা 3 দিন আগতেই তামিলনাডুৰ বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামালায়ে যে পদত্যাগ পত্ৰ দাখিল কৰিলে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ ওচৰলৈ গৈ দিল্লীলৈ আহি তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিলে। তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহৰ অত্যন্ত ঘনিষ্ঠ আছিল। তাৰোপৰি এগৰাকী ৰাষ্ট্ৰীয় নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজেপিৰ নেতা VL সন্তোষৰো এগৰাকী অত্যন্ত ঘনিষ্ঠ এই কে আন্নামালায়ে যে দল ত্যাগ কৰিলে, সেই কথাটোৰ বাতৰি আপোনালোকে কিমান শুনিছে। আজি তেওঁ যে পদত্যাগ পত্ৰ দিলে, সেই পদত্যাগ পত্ৰ গ্ৰহণ কৰিবলৈ বাধ্য হ'ল ৰাষ্ট্ৰীয় সভাপতি। আজি বিজেপিৰ তৰফৰ পৰা জনোৱা হ'ল যে তেওঁৰ পদত্যাগ পত্ৰ তেওঁলোকে গ্ৰহণ কৰিছে। কিন্তু ইয়াৰ আগতেই 3 দিন আগতেই তেওঁ পদত্যাগ দাখিল কৰিছিল। আৰু তেওঁ পদত্যাগ দাখিল কৰাৰ কাৰণ তেওঁ নিজেই যিখিনি দিছিল তাত 3 পৃষ্ঠাত তেওঁ দিছে। আৰু তেওঁ বিভিন্ন সময়ত এটা কথাই উপলব্ধি কৰিছে যে বিগত সময়ছোৱাত যি নিৰ্বাচন অনুষ্ঠিত হ'ল তামিলনাডু বিধানসভাৰ 234খন আসনৰ কাৰণে যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, তাত মাত্ৰ তেওঁৰ নেতৃত্বত এখন আসনহে তামিলনাডুত লাভ কৰিলে বিজেপিয়ে। তেওঁ 6টা সমষ্টিৰ প্ৰভাৰী দায়িত্বত আছিল, কিন্তু এটা সমষ্টিতো তেওঁ ভাল প্ৰদৰ্শন আনি দিব নোৱাৰিলে বিজেপিলৈ, যিটো কাৰণে তেওঁ নিজেই আচলতে চৰম হতাশাত ভুগিছে। তেওঁ এটা কথা বুজি পাইছে যে বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলক কোনো কাৰণত তামিলবাসীয়ে গ্ৰহণ নকৰে। কাৰণ বিজেপিৰ যি লোগো, অৰ্থাৎ বিজেপিৰ যি মটোটো হ'ল হিন্দু আৰু হিন্দুত্ব। হিন্দী ভাষাক তেওঁলোকে সকলোতে প্ৰচলন হোৱাটো বিচাৰে, হিন্দী ভাষাক অগ্ৰাধিকাৰ দিয়াটো বিচাৰে, আৰু হিন্দুত্বক তেওঁলোকে সদায় অগ্ৰাধিকাৰ দি আহিছে বা আগস্থান দি আহিছে, যিটো তামিলবাসীয়ে নিবিচাৰে। আচলতে তামিলবাসীয়ে কেতিয়াও, তামিলনাডুৰ জনসাধাৰণে কেতিয়াও হিন্দীক প্ৰধান ভাষা হিচাপে ব্যৱহাৰ কৰিব নিবিচাৰে, যিটো কাৰণে তেওঁলোকৰ মূল সুঁতিৰ যিসকল উত্তৰ ভাৰতৰ লোক, তেওঁলোকৰ লগত সদায় মনোমালিন্য আছে। গতিকে আন্নামালাই এটা কথা উপলব্ধি কৰি দিলে যে বিগত দিনবিলাকত তেওঁ বিজেপিত যোগদান কৰা 6টা বছৰ হ'ল। তেওঁ এগৰাকী IPS অফিচাৰ আছিলে। IPS অফিচাৰ হৈও তেওঁ 2019 চনত যোগদান কৰিছিলে বিজেপিত। তেওঁ বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হৈছিলে। তাৰ পিছতো তেওঁ যেনেধৰণে দলটোক আগুৱাই নিব পাৰিব লাগিছিল বা দলটোক যেনেকৈ জনতাৰ কাষ চপাব পাৰিব লাগিছিল, তেনেধৰণৰ কৰিব নোৱাৰিলে। একমাত্ৰ তামিল জনতাৰ যি নিজৰ জাতিটোৰ প্ৰতি প্ৰেম, যি নিজৰ
ভাষাটোৰ প্ৰতি প্ৰেম, সেই প্ৰেমটো তেওঁ আঁতৰাব নোৱাৰিলে। কাৰণ তেওঁ নিজেও গম পায়, তেওঁ নিজে এগৰাকী তামিল মানুহ, আৰু তেওঁ জানে যে তেওঁ যেনেকৈ জাতিটোৰ প্ৰতি মৰম আছে, তেওঁ যেনেকৈ ভাষাটোৰ প্ৰতি মৰম আছে, তেওঁ যেনেকৈ ওপৰত হস্তক্ষেপ নিবিচাৰে, কোনোবা এটা বেলেগ ভাষা তেওঁৰ ওপৰত জাপি দিয়াটো নিবিচাৰে, তামিল জনতায়ো তেনেধৰণে নিবিচাৰে। আৰু সেয়ে তেওঁ অৱশেষত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছত এই সিদ্ধান্তত উপনীত হ'ল যে তেওঁ বিজেপিত নাথাকে, আৰু বিজেপিৰ পৰা তেওঁ পদত্যাগ কৰিলে। আগন্তুক দিনবিলাকত তেওঁ সামাজিকভাৱে বিভিন্ন কাম কাজৰ লগত জড়িত হ'ব। পিছৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব তামিলনাডু বিধানসভাৰ, তেতিয়া তেওঁ এটা সিদ্ধান্ত ল'ব যে তেওঁ ৰাজনৈতিকভাৱে জড়িত হ'ব নে নহয়। তামিলনাডুৰ উপৰিও বিজেপিৰ কাৰণে আৰু এটা বেয়া খবৰ আহি আছে পাঞ্জাৱৰ পৰা। আপোনালোক সকলোৱে জানে পাঞ্জাৱত এতিয়া ভগৱন্ত সিং মানৰ নেতৃত্বত আপ দলৰ চৰকাৰ আছে। আপ দলৰ চৰকাৰ থকাৰ কাৰণে 2027 চনৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যখনত আপ দলৰ চৰকাৰৰ অন্ত পৰিব আৰু তেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব। সেই নিৰ্বাচনলৈ বিজেপিয়ে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। সেই প্ৰস্তুতিৰ অংশস্বৰূপে তেওঁলোকে বিজেপিয়ে 7 গৰাকী ৰাজ্যসভাৰ সাংসদক তেওঁলোকৰ দলত যোগদান কৰোৱালে। তাৰ ফলত ৰাজ্যসভাত তেওঁলোকৰ আসনৰ সংখ্যা বিজেপিৰ বৃদ্ধি পালে। কিন্তু তাৰ বিপৰীতে যিকেইজন সাংসদক পাঞ্জাৱৰ পৰা আনি তেওঁলোকে যোগদান কৰালে, তেওঁলোক কোনো গণভিত্তি থকা সাংসদ নহয়, কাৰণ তেওঁলোক আটাইকেইজনেই ৰাজ্যসভাৰ সাংসদ। গতিকে ৰাজ্যসভাৰ সাংসদ হোৱাৰ কাৰণে তেওঁলোকৰ গণভিত্তি নাই। আৰু এই গণভিত্তি নথকা সময়তে তেওঁলোকে পাঞ্জাৱত এটা সিদ্ধান্ত ল'লে। পাঞ্জাৱত তেওঁলোকে যিগৰাকী পাঞ্জাৱ বিজেপিৰ সভাপতি, সেই সভাপতিগৰাকীক তেওঁলোকে নতুনকৈ নিযুক্তি দিয়া যি সিদ্ধান্ত লৈছিল, সেই সিদ্ধান্তৰ সময়ত তেওঁলোকে কোনো কাৰণত জনোৱা নাছিল যে কেৱল সিং ধিল্লু নামৰ যিগৰাকী ব্যক্তিক তেওঁলোকে ৰাজ্যিক সভাপতি পাতিলে, পাঞ্জাৱ ৰাজ্যিক সভাপতি, সেই কথাটো জনোৱা নাছিল কেপ্টেইন অমৰিন্দৰ সিঙক। কেপ্টেইন অমৰিন্দৰ সিং আছিল প্ৰাক্তন কংগ্ৰেছী। তেওঁ বিজেপিত যোগদান কৰিছিল 2022 চনত। 2022 চনত যোগদান কৰাৰ পিছৰ পৰা তেওঁ বিজেপি দলৰে নেতা হিচাপে আছিল। কিন্তু তেওঁৰ লগত কেপ্টেইন অমৰিন্দৰ সিঙৰ দৰে এগৰাকী জ্যেষ্ঠ নেতাৰ লগত বিজেপিৰ নেতৃত্বই কোনো ধৰণৰ আলোচনা নকৰাকৈ কেৱল সিং ধিল্লুক ৰাজ্যিক সভাপতি পাতিলে। ইয়াৰ আগৰ পৰা অসন্তুষ্টি আছিল অমৰিন্দৰ সিঙৰ। অমৰিন্দৰ সিঙে বিগত দিনবিলাকত বিজেপিৰ নেতৃত্বই দিল্লীৰ পৰা তেওঁলোকৰ ওপৰত কিছুমান চাপ সৃষ্টি কৰা নীতি নিৰ্দেশনা দিয়ে, যিবোৰ তেওঁলোকৰ তাত পালন কৰিবলৈ অসুবিধা হয়, এনেকুৱা ধৰণৰ মন্তব্য বিভিন্ন সময়ত দি আহিছিল। আৰু তেওঁ বিজেপিৰ নেতৃত্বৰ মানে কেন্দ্ৰীয় নেতৃত্বৰ বহুবোৰ পদক্ষেপক লৈ বিগত দিনবিলাকত অসন্তুষ্টি ব্যক্ত কৰি আছিল। এই সময়ছোৱাতে যেতিয়া ৰাজ্যিক সভাপতিগৰাকী নিযুক্তিৰ ক্ষেত্ৰত অমৰিন্দৰ সিঙৰ দৰে এগৰাকী বৰ্ষীয়া নেতাৰ লগত যেতিয়া বিজেপি নেতৃত্বই কথা নাপাতিলে, তেতিয়া তেওঁ ক্ষুব্ধ হোৱাটো স্বাভাৱিক। আৰু এনে সময়তে অমৰিন্দৰ সিঙে বিজেপিৰ নেতৃত্বৰ পৰিৱৰ্তে কংগ্ৰেছ নেতৃত্বক প্ৰশংসা কৰিবলৈ ধৰিলে। প্ৰশংসা মানে তেওঁৰ যি বাৰ্থডে আছিল, তেওঁৰ 84 বছৰত ভৰি দিলে। 84 বছৰীয়া এই অমৰিন্দৰ সিং, তেওঁৰ যি বাৰ্থডে আছিলে, সেই বাৰ্থডেত কেন্দ্ৰীয় নেতৃত্বই তেওঁক কোনো ধৰণৰ শুভেচ্ছা বাণী দিয়া নাছিল। তাৰ পৰিৱৰ্তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুভেচ্ছা দিয়া বুলি তেওঁ নিজেই মন্তব্য কৰিলে ৰাজহুৱাকৈ। যিটোৰ জৰিয়তে এটা কথা স্পষ্ট হ'ল যে তেওঁ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বতকৈ ৰাহুল গান্ধীক যথেষ্ট গুৰুত্ব দিয়ে, বা ৰাহুল গান্ধীয়ে যি তেওঁক শুভেচ্ছা দিলে সেই শুভেচ্ছা পাই তেওঁ আচলতে নিজে সুখী অনুভৱ কৰিছে। তাৰোপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ভূপেন্দ্ৰ সিং হুডা। ভূপেন্দ্ৰ সিং হুডা হ'ল হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। আৰু ভূপেন্দ্ৰ সিং হুডা আমি সকলোৱে জানো পাঞ্জাৱ আৰু হাৰিয়ানা দুখন এনেকুৱা ষ্টেট, দুখন নেইবাৰিং ষ্টেট, মানে প্ৰতিবেশী ৰাজ্য। গতিকে পাঞ্জাৱৰ যেতিয়া মুখ্যমন্ত্ৰী হিচাপে অমৰিন্দৰ সিং আছিল কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হিচাপে, সেই সময়ত এওঁ মুখ্যমন্ত্ৰী হিচাপে আছিল হাৰিয়ানাত। গতিকে দুয়োগৰাকীৰ মাজত যথেষ্ট ঘনিষ্ঠতা আছে। এই ভূপেন্দ্ৰ সিং হুডাই এটা কথা স্পষ্ট কৰি দিছে যে বিগত দিনবিলাকত অমৰিন্দৰ সিঙৰ বিজেপিৰ প্ৰতি তেওঁলোকৰ অসন্তুষ্টি আছে, আৰু তেওঁ শীঘ্ৰে বিজেপি এৰিব, বিজেপিৰ নেতৃত্বক লৈ তেওঁ সন্তুষ্ট নহয়, এনেকুৱা ধৰণৰ মন্তব্য কৰা আৰম্ভ কৰিছে ভূপেন্দ্ৰ সিং হুডাই। আৰু ভূপেন্দ্ৰ সিং হুডাই এই কথা ৰাজহুৱা কৰাৰ পাছত, সংবাদ মাধ্যমক মন্তব্য দিয়াৰ পাছত অমৰিন্দৰ সিঙে কিন্তু তাৰ কোনো আপত্তি কৰা নাই কথাটো, যে নহয় বা মিছা এনেকুৱা ধৰণৰ কোনো মন্তব্য কৰা নাই। আৰু দুয়োজনৰ যিহেতু যথেষ্ট ঘনিষ্ঠতা আছে, আৰু 2017 চনৰ ফেব্ৰুৱাৰী মাহত
যিহেতু পাঞ্জাবত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব সেই সকলোৱে ভাবি লৈছে যে কথাটো আচলতে বেলেগ ধৰণৰহে নেকি অমৰিন্দৰ সিং পুনৰ তেওঁ এৰি থৈ যোৱা দলটোলৈ ঘূৰি আহিব খুজিছে নেকি এই ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল 2022 চনত পাঞ্জাবত আপ দলৰ চৰকাৰ গঠন হ'ল 27 চনত অন্ত পৰিব চৰকাৰখনৰ কিন্তু বিগত যি লোকসভাৰ নিৰ্বাচন 2024 চনত যি নিৰ্বাচন অনুষ্ঠিত হ'ল পাঞ্জাবত মুঠ 13খন লোকসভাৰ আসন আছে তাৰে 7খন আসনেই কিন্তু কংগ্ৰেছ দলে দখল কৰিছিল গতিকে বিজেপি আকৌ সেই তাত এখনো আসন নাই বিজেপিৰ কোনো লোকসভাৰ সাংসদৰ আসন নাই গতিকে অমৰিন্দৰ সিঙে এটা কথা বুজি পাইছিল যে তেওঁ কংগ্ৰেছৰ পৰা বিজেপিলৈ গ'ল কিন্তু বিজেপিক যেনে ধৰণে তেওঁ উত্থান কৰাব পাৰিব লাগিছিল পাঞ্জাবত সেই উত্থান নহল বা তেওঁৰ লগত যিখিনি লোক সমৰ্থক গৈ বিজেপিত সহায় সহযোগিতা কৰিব লাগিছিল তেনে ধৰণৰ সহায় সহযোগিতাৰ অভাৱৰ কাৰণে তেওঁলোকৰ 13খন লোকসভাৰ আসনৰ এখনো আসন 2024 চনত বিজেপিয়ে লাভ নকৰিলে তাৰ পৰিৱৰ্তে তেওঁৰ নিচিনা এজন নেতা তেওঁ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী তেওঁৰ দলটোৱে এৰি থৈ গ'ল কিন্তু তাৰ পিছতো 7খন আসন লাভ কৰিলে কংগ্ৰেছে এই কথাবোৰ যেতিয়া তেওঁ চিন্তা চৰ্চা কৰা আৰম্ভ কৰিছে তেওঁ দেখিছে যে ইয়াত আচলতে এনেকুৱা ধৰণৰ পাঞ্জাবত যিটো বিজেপিৰ উত্থান হ'ব লাগিছিল তেনে ধৰণৰ উত্থান হোৱা নাই যদিও ৰাজ্যসভাৰ সাংসদক তেওঁলোকে লৈ গৈছে আপৰ ৰাজ্যসভাৰ সাংসদ কেইগৰাকীক নিলে কিন্তু তেওঁলোকৰ গণভিত্তি নাই তাৰ পিছত তেওঁ নিজেও বিজেপিলৈ আহিল তাৰ পিছতো যিখিনি পৰিৱৰ্তন হ'ব লাগে তেনেকুৱা ধৰণৰ কোনো পৰিৱৰ্তন নাই 2017 চনলৈকে তেওঁ নিজেই যেহেতু মুখ্যমন্ত্ৰী হিচাপে আছিল আৰু 2019 চনৰ যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল তাৰো 13খন যেতিয়া লোকসভাৰ আসনৰ সেই সময়তো 8খন আসন লাভ কৰিছিল কংগ্ৰেছে গতিকে এই ধৰণৰ ফলাফলবিলাক তাৰমানে 2019ত 8খন আসন লাভ কৰা কংগ্ৰেছে 2024ৰ নিৰ্বাচনত 7খন আসন লাভ কৰিলে গতিকে অমৰিন্দৰ সিঙৰ দৰে জ্যেষ্ঠ নেতা এজনে বুজি পালে যে তেওঁ অহা আৰু যোৱাত সেইটোৱে ইমান প্ৰভাৱ পেলোৱা নাই আৰু পাঞ্জাবত কংগ্ৰেছ সঁচাকৈ শক্তিশালী ৰূপত আছে আমি সকলোৱে জানো যে আগন্তুক দিনবিলাকত অৰ্থাৎ কংগ্ৰেছে বিভিন্ন ৰাজ্যত নিজকে শক্তিশালী কৰাটো বিচাৰিছে তাৰ ভিতৰত ৰাহুল গান্ধীৰ লক্ষ্য হৈ পৰিছে পাঞ্জাবত যদি ভালকৈ আগন্তুক দিনবিলাকত ফলাফল দেখুৱাব পাৰে তেনেহলে ই যথেষ্ট পৰিমাণে দলটোক সহায় কৰিব ইতিমধ্যে দক্ষিণ ভাৰতৰ ৰাজ্যবিলাকৰ ভিতৰত কৰ্ণাটকত আপোনালোক সকলোৱে জানে যে কোনো ধৰণৰ উজৰ আপত্তি নোহোৱাকৈ সিদ্ধাৰামায়ে মুখ্যমন্ত্ৰী পদটো এৰি দিলে তাৰ ফলত DK শিৱকুমাৰ উপমুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী পদত তেওঁ শপত গ্ৰহণ কৰিলে কোনো ধৰণৰ তাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নহল ঠিক তেনেধৰণে কেৰালাত যদি চাই VD সতীশন মুখ্যমন্ত্ৰী হ'ল তাত সকলোৱে ভাবি লৈছিল যে কেৰালাৰ নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীক লৈ তেওঁলোকৰ মাজত মতবিৰোধ হ'ব আৰু দুজন মানে কংগ্ৰেছ দল ত্যাগ কৰিব কিন্তু সেয়াও নহল VD সতীশন আছিল কেৰালা কংগ্ৰেছৰ ৰাজ্যিক সভাপতি তেওঁ যেতিয়া মুখ্যমন্ত্ৰী দিলে ৰাহুল গান্ধীহঁতে যেতিয়া সিদ্ধান্ত ল'লে তাত কোনেও বিৰোধ নকৰিলে আৰু VD সতীশনৰ নেতৃত্বত চৰকাৰ ইতিমধ্যে আৰম্ভ হৈছে কেৰালাত তামিলনাডুত য'ত 59 বছৰ ধৰি কংগ্ৰেছে কোনোদিনে মন্ত্ৰিত্ব আশাটো বাদ দিয়ক বিধায়ক জিকোৱাৰ কথাও ভবা নাছিল বিগত নিৰ্বাচনত 5খন আসন লাভ কৰিলে কংগ্ৰেছে তামিলনাডুত আৰু বিজয় থালাপতি যিগৰাকী তাৰ মুখ্যমন্ত্ৰী TVK দলৰ প্ৰতিষ্ঠাতা আৰু বৰ্তমান মুখ্যমন্ত্ৰী তেওঁৰ লগত লগ লাগি TVK চৰকাৰৰ সহযোগী হ'ল কংগ্ৰেছ ইতিমধ্যে কংগ্ৰেছে দুগৰাকী মন্ত্ৰীও পালে তামিলনাডুত গতিকে দক্ষিণ ভাৰতৰ ৰাজ্যবিলাকৰ ভিতৰত সকলোতে এটা শক্তিশালী স্থানত আছে কংগ্ৰেছ আৰু একেবাৰে ওপৰৰ যি পাঞ্জাবতো এতিয়া কংগ্ৰেছ শক্তিশালী হ'বলৈ গৈ আছে গতিকে কেপ্টেইন অমৰিন্দৰ সিং যিগৰাকীয়ে 2022 চনত পাল্লা সলনি কৰিছিল কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছিল তেওঁ অনুধাৱন কৰিছে যে নহয় এনেধৰণে থাকিলে নহব বিজেপি নেতৃত্বৰ যি কেন্দ্ৰীয় নেতৃত্বৰ যি চাপ তেওঁলোকৰ দিহা পৰামৰ্শ লৈহে যেনে দলটো যেনেকৈ চলিব লাগে বা চলাব লাগে বা ৰাজ্যিক সভাপতি নিযুক্তিৰ ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ গুৰুত্ব দিয়া নহল এই ধৰণৰ কথা বতৰাবিলাকৰ পৰা কেপ্টেইন অমৰিন্দৰ সিঙে আচলতে এক প্ৰকাৰ সিদ্ধান্তত উপনীত হৈছে যে পাঞ্জাব নিৰ্বাচনৰ আগতেই তেওঁ আচলতে পুনৰ আগৰ যিটো দল সেই দললৈ ঘূৰি যাব এই ধৰণৰ 2-3টা ঘটনাই আচলতে বিজেপিক একেবাৰে ব্যথিত কৰি পেলাইছে কাৰণ ইতিমধ্যে মই আপোনালোকক ক'লো যে কৰ্ণাটকত কংগ্ৰেছে ভাবিছিল DK শিৱকুমাৰ যেতিয়া মুখ্যমন্ত্ৰী হ'ব তেতিয়া তাত বিৰোধী হোৱাৰ লগে লগে দলটো ভংগ হৈ যাব চৰকাৰখন ভংগ হ'ব আৰু বিজেপিয়ে চুপ লৈ থকা বুলি যে কয় বিজেপিয়ে চুপ লৈ আছিল ঠিক তেনেধৰণে কেৰালাৰ ক্ষেত্ৰতো তেনেধৰণেই ভাবি আছিল তেওঁলোকে তামিলনাডুৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে এনেকুৱা সিদ্ধান্ত লৈ গৈছিল যে DMK MK
ষ্টেলিন আৰু AIADMK দল দুয়োটাক সহযোগী হিচাপে লৈ চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰিবলৈ প্ৰস্তুত হৈ আছিল বিজেপি। যদিও বিজেপি এগৰাকীও বিধায়ক জয়ী হোৱা নাছিল, কিন্তু তেওঁলোকে ভাবি লৈছিল যে আমি যিকোনো প্ৰকাৰে তাত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে যে আমি চৰকাৰখনৰ সহযোগী হিচাপে থাকিম, সমৰ্থন দিম বাহিৰৰ পৰা, এনেধৰণেও চৰকাৰখন গঠন কৰিব পাৰিলে তেওঁলোকৰ কাৰণে যথেষ্ট সহায়ক হ'লহেঁতেন, কিন্তু সেইটো তেওঁলোকৰ নহ'লগৈ। গতিকে আপোনালোকক কোৱাৰ দৰে মই ইতিমধ্যে যিখিনি কথা ক'লো যে কৰ্ণাটক, তামিলনাডু, কেৰালা, অন্ধ্ৰপ্ৰদেশৰ কথা আপোনালোকে জানে, চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত আছে বাৰু, তাত বিজেপি সহযোগী হৈ আছে। এইকেইখন ৰাজ্যত এনেকুৱা ফলাফল হোৱাৰ পাছত তেওঁলোকৰ লক্ষ্য কেৱল পশ্চিমবংগ হৈ থকাৰ কাৰণে পাঞ্জাৱতো তেওঁলোকৰ যি অৱস্থা বৰ্তমান আগতকৈ শক্তিশালী হোৱাৰ পৰিৱৰ্তে দুৰ্বল হৈ গৈছে। সিদিনা পঞ্জাৱৰ যি নিগম নিকায় নিৰ্বাচন অনুষ্ঠিত হৈছিল, তাত তেওঁলোকৰ হাজাৰো অধিক সদস্য যিবোৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁলোকৰ আমানতৰ ধন জব্দ হোৱাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে বিজেপিয়ে যি আশা সপোন পুহি পেলাই ৰাখিছে যে বিগত আগন্তুক যি পাঞ্জাৱ নিৰ্বাচন, তাত তেওঁলোকৰ লক্ষ্য ইতিমধ্যে অমিত শ্বাহে, গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাবাৰো উচ্চাৰণ কৰিছে যে পাঞ্জাৱ এতিয়া তেওঁলোকৰ লক্ষ্য পশ্চিমবংগ হৈ গ'ল। আৰু বিজেপিয়ে সদায় যিবোৰ ৰাজ্যত কেতিয়াও প্ৰৱেশ কৰা নাই সেই ৰাজ্যবিলাকত তেওঁলোকৰ লক্ষ্য হিচাপে লয়। এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহে বাৰে বাৰে পাঞ্জাৱক লক্ষ্য কৰাৰ এটা সিদ্ধান্ত লৈছে যদিও কিন্তু প্ৰকৃতাৰ্থত অমৰিন্দৰ সিঙৰ দৰে নেতা, যি প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল, যথেষ্ট জনপ্ৰিয় নেতা, বয়োজ্যেষ্ঠ নেতা, তেনেকুৱা এজন নেতাই যদি নিৰ্বাচনৰ আগত দল সলনি কৰি পুনৰ যদি তেওঁ পুৰণা শিবিৰলৈ উভতি যায়, তেওঁলোকৰ কাৰণে এটা বৃহৎ দুৰ্বলতা হিচাপে পৰিগণিত হ'ব, বৃহৎ বিফলতা হ'ব। আৰু ই আচলতে বিজেপি দলটোক পাঞ্জাৱত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত যে কৰিব সেই কথাটো নিশ্চিত। কাৰণ অমৰিন্দৰ সিং এগৰাকী জনপ্ৰিয় নেতা, তেওঁ কংগ্ৰেছ দলত থাকোঁতে যথেষ্টখিনি অৰিহণা দিব পাৰিছিল যদিও বিজেপিৰ ক্ষেত্ৰত কিন্তু তেওঁ সেই পৰিমাণে সফল নহ'ল। আমি এনেও জানো যে পাঞ্জাৱৰ ক্ষেত্ৰত আচলতে হিন্দু মুছলমানৰ ৰাজনীতি বৰকৈ নাখাতে, য'ত সাম্প্ৰদায়িক ৰাজনীতি নাখাতে তাত আচলতে বিজেপি সোমোৱাটো, বিজেপিৰ প্ৰৱেশে এক প্ৰকাৰ নিষিদ্ধ হোৱাৰ দৰে। গতিকে দক্ষিণৰ ৰাজ্যবিলাকত বিজেপি সোমাব এইকাৰণেই পৰা নাই যে তাত হিন্দু মুছলমানৰ ৰাজনীতিয়ে স্থান নাপায়। পাঞ্জাৱো এনেকুৱা এখন ৰাজ্য, তাত জাতি, বৰ্ণ আৰু ধৰ্মৰ ৰাজনীতিয়ে কেতিয়াও তাত সোমাব পৰা নাই বা গুৰুত্ব নাই পোৱা। গতিকে এইবাৰ বিজেপিয়ে চেষ্টা কৰিছিল যদিও অমৰিন্দৰ সিঙৰ যদি সিদ্ধান্ত সলনি হয়, তেওঁ যদি কংগ্ৰেছলৈ ঘূৰি আহে, কাৰণ ইতিমধ্যে ইমানবোৰ বাতৰি ওলোৱাৰ পাছতো তেওঁ কিন্তু বিষয়টোৰ সম্পৰ্কত তেওঁ যে নাযায় সেই ধৰণৰ স্পষ্টীকৰণ দিয়া নাই। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে পাঞ্জাৱত হয়তো অমৰিন্দৰ সিঙৰ দৰে নেতাক বিজেপিয়ে খুব কম দিনৰ ভিতৰতে হেৰুৱাব। আপোনালোকে এই বিষয়ে মন্তব্য দিব যে পশ্চিমবংগৰ ৰাজনীতি মমতা বেনাৰ্জীক লক্ষ্য কৰি থাকোঁতে বিজেপিয়ে হাতৰ কুঠাৰ ভৰিত মাৰি আছে নেকি, যে বাকীবোৰ ৰাজ্যত কিন্তু তেওঁলোকৰ অৱস্থা, তামিলনাডুৰ কথা ইতিমধ্যে মই আপোনালোকক উল্লেখ কৰিলোঁ, পাঞ্জাৱৰ কথা ক'লোৱে, আৰু বহুবোৰ ৰাজ্যত বিজেপিৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এটা মানুহৰ মাজত তেওঁলোকে যে কেৱল ধৰ্মক লৈ ৰাজনীতি কৰে, এই বিষয়বোৰ কিন্তু তেওঁলোকে পুনৰ অনুধাৱন কৰা আৰম্ভ কৰিছে। আৰু কেৱল শিক্ষা, স্বাস্থ্য যিবোৰ গুৰুতৰ বিষয়, সেই বিষয়বিলাকক অৱহেলা কৰি কেৱল ধৰ্ম, পশ্চিমবংগৰ ৰাজনীতি, মমতা বেনাৰ্জীক দুৰ্বল কৰা, এই বিষয়বিলাকক যিমান গুৰুত্ব দিছে, নিটৰ 22 লাখ পৰীক্ষাৰ্থীয়ে যে পৰীক্ষা দিবলৈ তেওঁলোকে যোৱাৰ পাছতো প্ৰশ্ন কাকত ফাদিল হ'ল, এই ধৰণৰ গুৰুতৰ সমস্যাবিলাকক কিন্তু তেওঁলোকে আওকাণ কৰিছে, যিটো কাৰণে আচলতে কক্ৰোচ পাৰ্টিৰ দৰে পাৰ্টিও কিন্তু গঠন হ'বলৈ গৈ আছে। তেওঁলোকে ইতিমধ্যে মঞ্চখন গঠন হৈছে সামাজিক মাধ্যমত, এতিয়া অহা 6 তাৰিখে তেওঁলোকে সেয়া প্ৰতিবাদী কাৰ্যসূচী ল'ব বুলি কৈছে। গতিকে জনতাৰ মাজত মূল্য বৃদ্ধি, ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি, খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, এই সকলোবিলাকে এনেকুৱা ধৰণৰ ভয়ংকৰভাৱে ক্ৰিয়া কৰিছে, য'ত ৰাহুল গান্ধীয়েও ক'বলৈ বাধ্য হৈছে যে দেশত লৈ ভয়ংকৰ অৰ্থনৈতিক চুনামি আহিব। আৰু ৰাহুল গান্ধীৰ এই সতৰ্কবাণী আচলতে মানুহৰ মাজত যথেষ্ট পৰিমাণৰ এটা অসন্তুষ্টিৰ ভাৱৰ সৃষ্টি কৰিছে। আপোনালোকে এই বিষয়ে মন্তব্য দিব যে বিজেপিৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতি, বিজেপিয়ে বিৰোধীক নিষেধ কৰাৰ ৰাজনীতি কৰি থাকোঁতে বিজেপিৰ দলৰ মাজতেই এনেকুৱা ধৰণৰ মনোমালিন্য হৈছেগৈ নেকি? নমস্কাৰ, ধন্যবাদ। নলবাৰীত হৈ যোৱা ঘটনাটোৰ মেইন কাৰ কাৰণে হবা পালাক মই আপোনালোকক কৈ আছো, ইম্পৰ্টেণ্ট কথা, ভাবি চাব লগা কথা। তিনিখনকে ঘৰ ধ্বংস হৈ গ'ল, ভাবক আপোনালোকে। মাধুৰ্য বৰ্মনৰ মাক দেউতাকে জানে একমাত্ৰ সন্তানক হেৰাই কেনেকে আছে। যদিও অপৰাধী ৰজ আলী, আমি ভাল পাইছো, ৰাইজে ভাল পাইছি তাৰ মৃত্যুত, কিন্তু তাৰ মাক দেউতাকে ভাল পাব? তাৰ মাক দেউতাকে কেনেকে আছে সেই মাক দেউতাকেহে জানে।
3 নম্বৰতে ছোৱালীটো মেডিকেলত আছে। এৰা মাজতে এই ঘটনাটো ঘটিব পালাক একমাত্ৰ সেই ছোৱালীজনীৰ মাকৰ কাৰণে। কাৰণ শুনিব পাই আছো ছোৱালীজনী আৰু ল'ৰাটো ক্লাছ 9ৰ পৰা ভাল পাইছিল আৰু যেতিয়া বাদ দিছিল সেই ল'ৰাটোই দমো দিছিল ঘৰত যাই কেনে। কিন্তু সেই মাকে কিয় চাই আছিল, কিয় ব্যৱস্থা লোৱা নাছিল? যদি ইমানে ল'ৰাটো বদমাছ বুলি গমেই পাইছিল, ল'ৰাটোই যদি দম দিছিল সিহঁতৰ ঘৰত যাই কেনে, কিয় একো ব্যৱস্থা লোৱা নাছিল? কিয় ছোৱালীজনীক তেনেকে ল'ৰাটোৰ সেই অমায়িক ল'ৰাটোৰ লগত যাব দিছিল? কিয়? এতিয়া কথাটো মই কোৱা নাই যে সি ক্ৰিমিনেল কৰিছে ভাল হ'ব কিবা হ'ব, সি কেতিয়াও ভাল নহয়। কাৰণ মানুহক মাৰাৰ পিছত সেই মানুহজন মানুহ হ'বই নোৱাৰে। কিন্তু সেই ছোৱালীজনীৰ মাকে কি চাই আছিল? যদি সি দমে দি গৈছিল ঘৰত আহি জীয়েৰেক ভালকে ৰাখবি বুলি, তাৰ পিছত সেই মাকজনীক কি চাই আছিল, কিয় ব্যৱস্থা লোৱা নাছিল? লাভত কি হল? উঠি অহা ল'ৰা, কি সুন্দৰ অমায়িক ল'ৰা মাধুৰ্য বৰ্মন, তাক আমি হেৰাব লগা হল না নাই? আৰু এতিয়া ছোৱালীটো আত্মীয় মানুহে কৈ আছে যে ছোৱালীটো বদমাছ হয়, ছোৱালীটো ভাল নহয়। যদি ছোৱালীটো বদমাছ হয়, ভাল নহয়, তেতিয়াহ'লে ছোৱালীৰ ঘৰৰ মানুহ হওক যোনে নহওক সেই ল'ৰাটোক ছোৱালীজনীৰ লগত যাব দিব নালাগে মোৰ মতে। আৰু একমাত্ৰ সেই ছোৱালীজনীৰ মাকৰ কাৰণে 3খন ঘৰ ধ্বংস হৈ গল। আজি মই কলো আৰু এনেকুৱা ঘটনা আমাৰ সমাজত আৰু হব নহকে নাথকে, যদিহে মানুহ সতৰ্ক নহয় টাইমত। যেতিয়াই দম দিছিল তেতিয়া সতৰ্ক হব লাগিছিল, তেতিয়াই ব্যৱস্থা লব লাগিছিল। এতিয়া এই ভিডিঅ'টোত মোক বহুতে গালিও পাৰিব, বহুতে ভাল কমেণ্টো দিব, মই জানো। কিন্তু সত্যটো কোনেও কিন্তু হজম কৰিব নোৱাৰে, চবে হজম কৰিব নোৱাৰে। 12জনীয়া নতুন লিষ্টখন দিলে আৰু সকলোকে আচৰিত কৰি যোৱা এটা পষেকৰ সকলোতকৈ বিতৰ্কিত ঘটনা, তাৰ বিষয়ে সকলো বাতৰি কাকতত সকলো ধৰণৰ বাতৰি, সকলো টেলিভিছন চেনেলত তাক হোৱা টক শ্ব'ৰ থকা স্বত্বেও অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষক নতুন মন্ত্ৰীসভালৈ নিৰ্বাচিত কৰিলে। তাৰ দুটা আনচাৰ কি হ'ব পাৰে যে এই গোটেই ঘটনাটো অতিৰঞ্জিত কৰি কৰা হৈছিল নেকি? 1 2 কোনোবাই তাক ইচ্ছা কৰিয়েই মানে এটা পক্ষই কৰিছিল নেকি? কাৰণ মন্ত্ৰী হ'বলৈ সকলোৰে ইচ্ছা, অধ্যক্ষ হ'বলৈ কাৰো ইচ্ছা নাই। সেইটো যোৱাবাৰৰ ক্ষেত্ৰত দেখিছোঁ, বিশ্বজিৎ দৈমাৰীৰ ক্ষেত্ৰতো দেখিছিলোঁ, কাৰোবাৰ ৰঞ্জিত দাসৰ ক্ষেত্ৰতো দেখিছিলোঁ, আৰু এইবাৰো যদি হৈছে ক'ব নোৱাৰোগৈ। বা দ্বিতীয় কথাটো হ'ল কি, এই যে অভিযোগৰ একদম পাহাৰ গঢ়ি তোলা হ'লগৈ, অতি সাংবেদনশীল কিছুমান অভিযোগ অনা হ'লগৈ, অসম পাব্লিক ৱৰ্কছৰ পৰা আৰম্ভ কৰি আন বিভিন্নজনে কৰিলে, সামাজিক মাধ্যমত কৰিলে, প্ৰেছ কনফাৰেন্স কৰিলে, নিজৰ ষ্টেটমেণ্ট দিলে, মেমৰেণ্ডাম দিলে। এই গোটেই বস্তুটো আজি নিশাই অন্তিম কাহিনী হিচাপে শেষ, এই টকশ্ব'তেই শেষ হৈ গ'ল নেকি? সেই 8 লাখ টকীয়া উপহাৰৰ পৰা আৰম্ভ কৰি 2 লাখ টকীয়া 2 লাখ টকা লেপটপ পৰা আৰম্ভ কৰি অজস্ৰ সঁচা মিছা নান অভিযোগ আহি থাকিলে, পেপাৰত পৰি থাকিলেতো একদম চিনেমা কাহিনী যেনেই লাগে। তাৰমানে এই গোটেইবিলাক মিছা আছিল নেকি? মোৰ এই কথা ডিছকাছ কৰিবলৈ অভিযোগ অনা সকলোকে আজি মই আনিছিলোঁ এই টেলিভিছন ষ্টুডিঅ'ত। অসম পাব্লিক ৱৰ্কছৰ অভিজিৎ শৰ্মা, ধ্ৰুৱজ্যোতি তালুকদাৰ, আৰু একেবাৰে সেইফালে আছে শ্ৰী পলাশ ৰঞ্জন বৰুৱা, প্ৰাক্তন অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ। লেটছ ষ্টাৰ্ট টু অভিজিৎ শৰ্মা। এই গোটেই কাৰবাৰটো আজি শেষ নেকি? ইমানখিনি এভিডেঞ্চ দিয়া হ'ল, ধ্ৰুৱইটো ভিডিঅ'ও দেখুৱাইছে, আৰু মোক এজনৰ চাকৰি হঠাৎ যাবলগীয়া হ'ল অশোভনীয়ভাৱে। প্ৰায় 100জনৰ চাগে চাকৰি হয় টাৰ্মিনেট কৰা হৈছে বা গৈ আছে, কিন্তু এট দ্য এণ্ড অফ দ্য ডে একো নহ'ল, আজিৰ পৰা শেষ। ধন্যবাদ মৃণাল দা। মানে আজি মন্ত্ৰিত্ব পোৱা বুলি এইমাত্ৰ গম পালোঁ। অৱশ্যে তেখেতৰ মন্ত্ৰিত্ব পাওক নাপাওক সেইটোৰ লগত আমাৰ কোনো কথা নাই। আমাৰ কথা আছিলে যে দুৰ্নীতিৰ কথাখিনি, এছেম্বলিৰ দুৰ্নীতিৰ কথাখিনি। যিহেতু মন্ত্ৰিত্ব পালে তেখেতক শুভেচ্ছা জনাইছোঁ, আৰু ৰঞ্জিত দাস ডাঙৰীয়া আৰু তেখেতে একেলগে চাহ খালে হ'ল, একেলগে কথা পাতিলে হ'ল। কিন্তু মাজত ফচি গ'ল সেই 100জনমান ল'ৰা ছোৱালী যাৰ চাকৰি গ'ল, তেওঁলোকৰহে বিপদ হ'ল। এতিয়া তেওঁলোকৰ এনেই গ'ল চাগে চাকৰিটো। দুলাল পেগুৰ ৰাতিৰ ভিতৰতে চাকৰিৰ পৰা নিলম্বন কৰাটো একো ডাঙৰ কথা নহয়।
তেওঁ বাৰু এনেও এক্সটেনশ্যনত থকা মানুহ। এক্সটেনশ্যনত থকা মানুহ। কিন্তু কথাটো হ'ল এতিয়া যে ইমানখিনি যে আমি ক'লোঁ সেইখিনিৰ কিবা তদন্ত হ'বনে নহয়। ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে মোক কোনো এতিয়ালৈ লিখিত দিয়া নাই, তো আমি যোৱাকালি লিখিত অভিযোগ দিলোঁ আমাৰ ফালৰ পৰা। এতিয়া তেখেতৰ হাতত, তেখেতৰ ওপৰত দায়িত্ব, তেখেতে কেনেকৈ গোটেই তদন্তটো কৰে সেইটো তেখেতৰ ওপৰত হ'ব। আমাৰ ফালৰ পৰা আমি আজিৰ পৰা এই টক শ্ব' বা এনেকুৱা ধৰণৰ বিষয়ত আমি আজিৰ পৰা বন্ধ কৰিলোঁ। আমি আৰু টক শ্ব'ত নাহোঁ, এই বিষয়ে আমি একো নকওঁ। আমি 10 বা 12 দিন চাম কিবা হয়নে নহয়, আৰু ইয়াৰ পিছত আমি FIR দি আমি আইনী প্ৰক্ৰিয়াৰ মাজলৈ যাম। কিন্তু ইয়াৰ লগতে এটা কথা মই কৈ থৈ দিওঁ, আজি দুলাল পেগু ডাঙৰীয়াই হওক বা বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই হওক, তেখেতসকলক কথাখিনি কোৱাৰ লগে লগে এটা ট্ৰাইবেল এটা ট্ৰাম্প কাৰ্ড এটা খেলিব বিচাৰিছে বহুতে। এইটো আচলতে দুৰ্নীতি কৰিছে। জনজাতীয় লোকে দুৰ্নীতি কৰিলে আইনখন বেলেগ নহয়, মুছলিম মানুহে দুৰ্নীতি কৰিলে আইন বেলেগ নহয়, শৰ্মা কলিতা তালুকদাৰে দুৰ্নীতি কৰিলে আইন বেলেগ নহয়, আইন সকলোৰে সমান। তো এই যিটো ট্ৰাম্প কাৰ্ড খেলিব বিচাৰিছে সেইটোত আমি গৰিহণা দিছোঁ। সেইটো নহয়, আমি সচিবালয়ৰ ভিতৰৰ দুৰ্নীতিৰ কথা কৈছোঁ, OSD দুজনৰ কথা কৈছোঁ, হোমেন বৰুৱা, অংকিতা চেৰাউগী বা দুলাল পেগু, এওঁলোকৰ দুৰ্নীতিৰ কথাহে কৈছোঁ। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কিবা জানে নে নাজানে সেইটো পিছত দেখা যাব, সেইটো তেখেতে ৰঞ্জিত দাসক ক'ব বা ৰঞ্জিত দাসে এনকুৱাৰী কৰিলে ওলাব। কিন্তু এই বাহিৰা মানুহ তিনিজনে যিখিনি কৰি থৈ গ'ল, বা সেই ঠিকাদাৰ কেইজন মাধৱ ডেকা, তাৰপিছত আপোনাৰ শ্যাম নাথ মিশ্ৰ বা গৌতম বড়ো, এওঁলোকক ৰেহাই দিব নোৱাৰি। আইনী প্ৰক্ৰিয়াত কি কৰে নাজানো, ৰঞ্জিত দাস ডাঙৰীয়াই কি কৰে নাজানো, কিন্তু ৰাইজৰ আদালতত আমি তেওঁলোকক থিয় কৰামেই। পলাশ ৰঞ্জন বৰুৱা, আপোনাৰ অপেনিং ৰিমাৰ্কছ। অসম বিধানসভাৰ আজিৰ তাৰিখৰ ভাৰতবৰ্ষৰ সকলো বিধানসভাতকৈ পুৰণি বিধানসভা বয়সৰ ফালৰ পৰা, আৰু এইখন বিধানসভা আনডিভাইডেড ইণ্ডিয়াৰো দ্বিতীয় ওল্ডেষ্ট আপোনাৰ বিধানসভা আছিল। এনে এখন ঐতিহাসিক বিধানসভাত যিটো কালিমা সানিলে, এইটো আপোনাৰ জৰ্জ অৰৱালে যিটো কৈ গৈছে ডেম'ক্ৰেচি ইজ এ পিগ হাউচ, সঁচাকৈ সিহঁতি পিগ হাউচ বনাই দিলে। যদিও এইটো মেটাফৰিকেলি কৈছে এনিমেল ফাৰ্মত, কিন্তু মানে ইয়াৰ আৰু কোনো ভাষা নাই। ইয়াৰ আগত অসম বিধানসভাৰ 90 বছৰীয়া ইতিহাস, হয়, এই 90 বছৰীয়া ইতিহাসত অসম বিধানসভাত ইয়াৰ আগতে অলপ বিতৰ্ক গণেশ কুটুমৰ কাৰ্যকালটোত হৈছিল। গণেশ কুটুমৰো হৈছিলে, অলপ কিছু জীৱ গগৈৰো হৈছিলে, দেৱেশ চক্ৰৱৰ্তীৰো হৈছিলে। কিন্তু মই অন্তত এইকেইজনক দেখিছো। হয় হয়। কিন্তু পুলকেশ বৰুৱা, পৃথিৱী মাজী, হিতেন গোস্বামী, বহুত বেছি ভাল মানুহ আছিলে। হয় হয়। কিন্তু সেই সকলোকে চেৰাই এইবাৰ বিশ্বজিৎ দৈমাৰী কাৰ্যকালৰ বিধানসভাখনে যিটো পৰ্যায়লৈ মানে সাধাৰণ মানুহে আঙুলি টোৱাব পৰা হ'ল, যাক আমি গণতন্ত্ৰৰ মন্দিৰ বুলি কওঁ, সেই মন্দিৰত এতিয়া উঁইপোক মানে নহয় আৰু। এইটো উঁইপোক এতিয়া 3,50,00,000 খৰচ কৰা, সেই উঁইপোক মাৰিব নালাগে। আচলতে এইকেইটাহে বিধানসভাখনকে যি কোটি কোটি খালে, এইকেইটাহে আচল উঁইপোক। এইকেইটাকহে এতিয়া মুখ্যমন্ত্ৰীয়ে কি কেমিকেল দি নিধন কৰে সেইটোহে চাবলগীয়া। মোক আপডেট কৰকচোন, মই ইমান খুব মাইনিউটলি মই জনাই 3,85,00,000 সেইটো হ'ল পেষ্টিচাইড, উইপোক মাৰাৰ কাৰণে। বিধানসভা মানে বিধানসভা গোটেই MLA হোষ্টেল চব মিলি বিধানসভা বুলিও, বিধানসভাৰ ছেক্ৰেটাৰিয়েটৰ আণ্ডাৰ 3 কোটি, মানে MLA হোষ্টেলো হয়তো হ'ব পাৰে, 3,85,00,000 উইপোক মাৰাৰ নামত খৰচ কৰিছে। আৰু কিমান ট্ৰাক আনিব লগা হৈছে। আৰু যোৱা 5 বছৰত আপোনাৰ 1183 কোটি, মই ৰাউণ্ড ফিগাৰ কৈছোঁ। এইটো আপুনি ভালকে ফিগাৰটো চাইছেতো, 11 ক্ৰ'ৰ্ছটো ইমান হ'ব পাৰে। হয়, বিধানসভাৰ টোটেল 5 বছৰত 5 বছৰ 1183 কোটি, তাতকৈ বেছি মই বাকী ফিগাৰখিনি কোৱা নাই, ৰাউণ্ড ফিগাৰটো কৈছোঁ, মানে 84 কোটিয়ে হ'ব, অলপ কমিব। গতিকে এই 1183 কোটিত তেওঁলোকে এনেকুৱাকৈ চকু দিলে, আপোনাৰ কোনো আজি আপোনাৰ CVC যিটো গাইডলাইন,
এটা টেণ্ডাৰ কৰিবৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত এটা CBC নিৰ্দিষ্ট গাইডলাইন থাকে সেই গাইডলাইনৰ ভিত্তিতে কিন্তু টেণ্ডাৰ ছাপ্লাই কনষ্ট্ৰাকশ্যন টেণ্ডাৰ হওক ছাপ্লাই হওক সকলোবিলাক হয় আনকি সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এটা নটিফিকেশ্যন উলিয়াইছিলে যে আপ টু 50 লাখৰ ওপৰবোৰ চব মানে অনলাইন টেণ্ডাৰ হ'ব গতিকে ইয়াত কোনো আমি যদিও ভাবোঁ যে অধ্যক্ষৰ যিটো প্ৰিভিলেজ আছে সেইটো কিন্তু এইবিলাকত নহয় তেওঁ হাউচৰ ভিতৰত হেৰি কৰাতহে তেওঁ ৰুলিঙত সেইবিলাকতে প্ৰিভিলেজটো খাটে এই বস্তুটো অকণমান ভাল কথা কৈছে মই ধ্ৰুৱক যোৱাৰ আগতে আপোনাৰ পৰা ক্লাৰিফিকেশ্যন বিচাৰিম মই নিজেও এই ক্ষেত্ৰত অকণমান কনফিডেণ্ট নহয় অধ্যক্ষৰ বিশেষাধিকাৰটো কোনখিনিলৈকে খাটে নাই তেওঁ হাউচৰ মানে বিধায়িনী ক্ষমতা নে ক্ৰয় বিক্ৰয় এপইণ্টমেণ্ট ক্ৰয় বিক্ৰয়ত সেইটো কেতিয়াও তেওঁ বিশেষাধিকাৰ কথা নাখাটে কাৰণ সমগ্ৰ ভাৰতবৰ্ষত যিটো CBCয়ে যিখন গাইডলাইন বনাইছে প্ৰায় 2200 পৃষ্ঠাৰমান হ'ব সেইখনৰ ওপৰতে সমগ্ৰ ভাৰতবৰ্ষত একেটাই ছিষ্টেম কৰি দিলে আগতে অসমৰ সুকীয়া আছিলে কোনোবা হিল ষ্টেটৰ সুকীয়া এইবিলাক এতিয়া নহয় আৰু এইটো আপোনাৰ কমপ্লিট CBC আণ্ডাৰ তো অধ্যক্ষৰ যদি বিশেষাধিকাৰ কয় তেওঁ ইনকুৱাৰী হ'ব নোৱাৰে তেওঁ যি কয় সেইটোৱে হ'ব খৰচ যি কৰে কৰিব পাৰে চাক দিব পাৰে চাকৰি দিব পাৰে নবডি কেন কুৱেশ্যন এইটো এটা ভুল কনচেপ্ট সেইটো ভুল কনচেপ্ট সেইটো তেওঁৰ ৰুলিংটো হাউচৰ ভিতৰত তেওঁ যিটো বিশেষাধিকাৰ হেৰি কৰে তেওঁ এজন হাউচৰ সদস্যক কিধৰণে ৰক্ষণাবেক্ষণ দিব পাৰে এইবিলাক কিছু বিধায়িনী বিশেষাধিকাৰ কিন্তু কনষ্ট্ৰাকশ্যন আৰু এপইণ্টমেণ্ট আদাৰৱাইজ ছাপ্লাই এইবিলাক কোনো কথা নহয় এইটো একদম কমপ্লিটলি CBC আণ্ডাৰৰ বস্তু CBCয়ে যি ক'ব সেইমতেই সেই ইমপ্লিমেণ্ট এজেঞ্চিয়ে কৰাৰ দৰকাৰ আছে আৰু মই ভাবোঁ সেইকাৰণে এইখিনিত আপুনি যদিও তদন্ত হয় বিধানসভাৰ অধ্যক্ষক কিন্তু কিমান দূৰ ৰুকি সজাবগৈ পাৰিব মোৰ সন্দেহ আছে কাৰণ সেইটো ছিগনেটাৰী অথৰিটি আপোনাৰ হেৰিয়ৰ লেভেলতে মোৰ ডাউট এইটো এটা খচিম হৈছে মানে সচিব পৰ্যায়তে আৰু মোৰ এনেকুৱা লাগিছে দুলাল পেগুৰ লিখীয়া মানুহ আপোনাৰ অন্নদাকান্ত বৰুৱা যেতিয়া প্ৰথম সচিব আছিলে বিধানসভাৰ 37 চনৰ পৰা এই 90 বছৰত প্ৰথম বোধ কৰোঁ তেওঁ জনজাতি ছেক্ৰেটাৰী গতিকে এতিয়া জনজাতি কথাটো টাৰ্ম কাৰ্ডটো খেলিছে কিন্তু আমি এইটো না আমি দৈমাৰী না দুলাল পেগু কোনো ক্ষেত্ৰতে অসমৰ চিভিল ছ'চাইটি ইমান তৰল চিন্তা চৰ্চা কৰা বাহক হ'ব নোৱাৰে এইটো যদি ভাল কাম আপোনাৰ ট্ৰাইবেলে কৰিছে সেইটোও ভাল ক'ব লাগিব আৰু বেয়া কাম যদি কোনোবা ট্ৰাইবেলে কৰিছে এইটো বেয়া বুলি ক'ব লাগিব আমি কিন্তু এইটো তেনেধৰণে এই চিন্তা চৰ্চা কৰা লোকসকলক আমি কিন্তু এইটো কৈছোঁ যে অসমৰ সমাজ জীৱন কিন্তু কেতিয়াও ইমান তৰল চিন্তা চৰ্চাৰ বাহক হ'ব নোৱাৰে গতিকে আৰু আপুনি চাব এই তিনিজনকে আপোনাৰ আমাৰ ট্ৰাইবেল স্পীকাৰ হৈছে অসম বিধানসভাৰ ইতিহাসত আপোনাৰ যোগেন হাজৰিকা গণেশ কুটুম আৰু বিশ্বজিৎ দৈমাৰী গতিকে কেতিয়াও তেওঁলোকক এইটো ট্ৰাইবেল কিবা এনেধৰণৰ কথাৰে কিন্তু কেতিয়াও কোনেও চিন্তা চৰ্চা কৰা নাই তেওঁ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ সেইটোৱে কৈছে এতিয়া আমাৰ বিড়ম্বনাটো হৈছে গণতন্ত্ৰৰ মন্দিৰটোক লৈ আমি যিখিনি কথা উত্থাপন কৰিবলগীয়া হৈছে যিবোৰ আঙুলি টুৱাব পৰা অৱস্থা আহিছে সেইটোক লৈহে আমি মানে আশ্বস্ত হ'ব পৰা নাই আৰু আমি ভাবিছোঁ মই আপোনাক অকণমান ৰখাব বিচাৰিছোঁ কাৰণ মই অপেনিং ৰিমাৰ্কছটোৰ লগতে ধ্ৰুৱকো মই সুবিধাটো দিয়া উচিত ধ্ৰুৱ তোমাৰ ক'বলগীয়া পোনপ্ৰথমে মন্ত্ৰিত্ব যিহেতুকে পাইছে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়ালৈ আমাৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছোঁ প্ৰথম কথাটো হ'ল এই দুদিনত অসমৰ গাঁৱে ভূঞে বহুত ডেভেলপমেণ্ট হৈছে বিশেষকৈ নামনি অসমত আৰু ডেভেলপমেণ্টত হ'ল কি কিছুমান ইছ্যু নি এনেকুৱাকৈ মানে মানুহে বিচাৰ বনাই দিলে কাটিং কৰি যে বুজাই দিলে যে কিবা জনজাতি বিৰোধী কাম কৰা হৈছে অসম বিধানসভাটো মানে অসম বিধানসভাৰ এই কেলেংকাৰীটো উন্মোচন কৰাটো জনজাতি বিৰোধী মানে প্ৰথমতে বস্তুটো মানে প্ৰথমৰ পৰা আমি কওঁ যে আমি কেতিয়াও বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মন্ত্ৰিত্ব পাব নাপাব সেনেকুৱা ঘটনাৰ পৰা আমি আৰম্ভণি কৰাই নাছিলোঁ আমাৰ আৰম্ভণি হৈছিল তেতিয়াৰ পৰা যেতিয়া দুলাল পেগুক ৰাতিৰ ভিতৰতে গধূলিয়ে উলিয়াই দি পঠাই দিলে আৰু নেক্সট দিনা দুলাল পেগুৱে মন্তব্য দিলে যে তেওঁ ধোৱা তুলসীৰ পাত আৰু তেওঁ গোটেই সমগ্ৰ ঘটনা সংঘটিত কৰিছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নিৰ্দেশনাত অৰ্থাৎ প্ৰথমবাৰৰ বাবে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক বিতৰ্কৰ মাজলৈ অনা মানুহজন কোন আছিল দুলাল পেগু আৰু দুলাল পেগুৰ ইতিহাস খুচৰিবলৈ যাওঁতেহে এইবিলাক ওলাল যে দুলাল পেগু সৌমেন বৰুৱা অন্তিমা চাৰাউগী আৰু এই নেক্সাছটোৰ মাজত দুলাল পেগুৱে এটা নাম সোমাই দিলে সেই নামটো হৈ গ'ল বিশ্বজিৎ দৈমাৰী তেওঁ হৰ্তা কৰ্তা বিধাতা সজালে আৰু তেওঁলোক হৈ পৰিল ধোৱা তুলসীৰ পাত মই প্ৰথম দিনা প্ৰেছ মিট দিওঁতে মই কৈছিলোঁ যে 2019 চনত বোধ কৰোঁ যেতিয়া ড্ৰাফ্ট NRC ওলাইছিল
সেই সময়তেই ৰাজ্যসভাত এটা এনেকুৱা ষ্টেটমেণ্ট এনেকুৱা এটা ভাষ্য দিছিল সেই মানুহজনক মই আজি সেইকাৰণে শ্ৰদ্ধা কৰোঁ সেই মানুহজনে আছিল বিশ্বজিৎ দৈমাৰী তেওঁ তেতিয়া মানে উত্তৰ পূৰ্বাঞ্চলৰ হৈ অসমৰ হৈ যিটো বল তেতিয়া আমিতো কোনো দিন আমি কেতিয়াও জাতি জনজাতি এনেকৈ ভাগ কৰা নাই আমি যদি মণিপুৰৰ এজন সাংসদে যদি বল্ড এটা ভাষ্য লয় নৰ্থ ইষ্টৰ কাৰণে আমি যিমান গৌৰৱান্বিত হওঁ ঠিক তেনেকৈ দৈমাৰীৰ ক্ষেত্ৰত আমাৰ হিৰো আছিল তেতিয়া আৰু আমাৰ যিখিনি এই মানে চকুমুদা কুলি হৈ বহি থাকে তেওঁলোকৰ পক্ষত সেইবিলাক নামত সাংসদ কিন্তু বিশ্বজিৎ দৈমাৰীৰ নামটো কিন্তু সদায় থাকি যাব সেই ষ্টেপটো আজিও যদি ইউটিউবত খুচৰে সেইটো আজিও মানে ভাহি উঠে গতিকে সেইজন বিশ্বজিৎ দৈমাৰী তেওঁক বদনামী কৰিলে কোন ফালৰ পৰা কথাখিনি কিন্তু সঁচা হোমেন বৰুৱা নামৰ মানুহজনে আজি তেওঁ মন্ত্ৰিত্ব পাইছে এতিয়া কালি যদি তেওঁকে বিয়ে পাতে হোমেন বৰুৱাই তেওঁৰ এই 360 ডিগ্ৰী কেমেৰাটো খুলি লৈ গৈছে বোলে এতিয়া নি কিনে আকৌ ছাৰৰ ঘৰ মানে নতুন যিটো ডিপাৰ্টমেণ্ট পাব তাৰ আগত 360 কেমেৰাটো লগাই দিব আৰু তাৰপিছত তেওঁ চাব কোনফালে গৈছে কোন সোমাইছে কোন সোমোৱা নাই তেওঁ যদি আকৌ বাধাৰ প্ৰাচীৰখন হৈ পৰে যদি অন্তিমা চেৰাউগীক আনি যদি আগতে ফাইনেন্সিয়েল এডভাইচাৰ পাতি লয় তেনেহ'লে এই আমি যিখিনি কথা ক'লো তাৰ মূল্য নাথাকিব কিন্তু তেওঁ জনজাতীয় মানুহ কাৰণে তেওঁলোকে সজালে নেকি বলিৰ কথা এই অন্তিমা চেৰাউগী এই হোমেন বৰুৱাই আৰু দুলাল পেগুৱে 2 বছৰ 6 মাহ এই বিশ্বজিৎ দৈমাৰীৰ আশীৰ্বাদত সম্পূৰ্ণ এনজয় কৰি 2024 নৱেম্বৰ মাহত মষ্ট প্ৰবেবলি তেওঁ ছিডনী গৈছে এই ডেলিগেশ্যনৰ লগত গতিকে ইমানখিনি এনজয় কৰি আৰু 6 মাহ থাকি জাষ্ট ৰঞ্জিত দাস ডাঙৰীয়াই তেওঁক যে ৰাতিৰ ভিতৰতে খেদি দিলে ফাইলবিলাক যে তেওঁ থান ঠিক কৰিব নোৱাৰিলে 125টা নিযুক্তিটো 28টা তেওঁ দিয়া ন দুলাল পেগুৱে দিয়া দুলাল পেগুৱে তাত কি নেক্সাছ চলাইছিল সেই কথাখিনি কোৱাৰ কাৰণে যদি আমি কাৰোবাৰ বিৰোধী হৈছোঁ সেইটো নহয় একদম সঁচা কথাটো হ'ল অসম বিধানসভাৰ হিত মৰ্যাদা পুনৰুদ্ধাৰৰ কথা আমি কৈছিলোঁ কাৰণ দুলাল পেগুৱে আৰু এই নেক্সাছটোৱে অসম বিধানসভাক এনেকুৱা এটা পৰ্যায় কৰিছিল আপুনি এতিয়াও খবৰ লওক অসম বিধানসভাৰ ভিতৰত আজি মানুহে হয়তো মুখ খুলি কোনো একো কোৱা নাই চবে নিজৰ জেগাত ঠিকে থাকে আছে কিন্তু অকণমান হ'লেও অসম বিধানসভাৰ ভিতৰৰ পৰিৱেশটো আজি কিন্তু ফৰকাল তাৰ কাৰণ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া নাইকিয়া আৰু নোহোৱা হোৱাটো নহয় তাৰ কাৰণ হ'ল হোমেন বৰুৱা নাইকিয়া হোৱাটো অন্তিমা চেৰাউগী নাইকিয়া হোৱাটো দুলাল পেগু নাইকিয়া হোৱাটো গতিকে আৰু যিমানবিলাকক এই এক্সটেনশ্যন দি কিনে ৰাখি থৈ দিছিল বিভিন্ন ধৰণৰ মানে বিষয়া মুনীন্দ্ৰ শৰ্মা কৰুণা ডেকা তেওঁলোকে এক্সটেনশ্যন পোৱা মানুহখিনি এটা এনেকুৱা নেক্সাছ বনাই লৈছিল সেই নেক্সাছটোৰ ভিতৰত মানে অসম বিধানসভাৰ পৰিৱেশ কলুষিত হৈ গৈছিল আৰু যিসকলৰ আশা আছিল যে মই প্ৰমোশ্যন এটা পাম এনেকুৱা হ'ব তেনেকুৱা হ'ব এই 2 বছৰ 2.5 বছৰ যেতিয়া এটা মানুহ এক্সটেনশ্যন লৈ বহি গ'ল যিবিলাক জেনুইন মানুহ আছিল পাবলগীয়া তেওঁলোকৰ কেৰিয়াৰত কি আঘাত হোৱা নাই নেকি তেওঁলোকৰ কেৰিয়াৰ গ্ৰাফডালটো নিম্নগামী হৈছে পাবলগীয়া হেৰিটো তেওঁ নাপাব নহয় এতিয়া কেতিয়াও গতিকে এই গোটেই বিষয়টো কোনো জনজাতীয় ট্ৰাম্প কাৰ্ডৰ কথা আহিব নোৱাৰে বাৰে বাৰে মই সেই কথাটো স্পষ্ট কৰিছোঁ আৰু মই দেখিছোঁ মানে আধাৰৰ পৰা কাটি নি কিনে বস্তুটো বনাইছে আমাৰ এটা বাইট মই সেইকাৰণে বাৰে বাৰে কৈছোঁ যে আমি কি কৈছিলোঁ প্ৰথমৰ পৰা শেষলৈকে গোটেই আজিকালি আৰু এই যুগ নাইতো কমপ্লিট ৰেকৰ্ডিং আছে চেক কৰালেই হ'ল আৰু সেই ৰেকৰ্ডিংটো আমি আমাৰ পেজত আপলোড কৰি থৈছোঁ গতিকে তাতে মাজৰ পৰা কাটি যদি কিবা শব্দ অপভ্ৰংশৰ সৃষ্টি কৰে আৰু সেইখিনি শুনি যদি বহুতে বিভিন্ন মন্তব্য দিয়া আৰম্ভ কৰে তেনেহ'লে তাত আৰু আমাৰ কৰিবলগীয়া একো নাথাকে লৈছোঁ বাণিজ্যিক বিৰতি ঘূৰি আহি পেলাই দ্বিতীয়টো খণ্ডত এই বিশাল যিটো বিতৰ্ক তাৰ এতিয়া যিটো অৱসান নে ইনকুৱাৰী হৈ কিবা হ'বগে